কি কাম কৰা তুমি? চাকৰিয়ে কৰা নে ব্যৱসায় কৰা নে কি কৰা? এনেই যেনিবা সেই ৰিমঝিমৰ বিয়াখন পাতিলে তাৰপিছত কি চাকৰি নাই বাৰু, এনেই সৰু সুৰাকে বিজনেছ বুলিয়ে ক'ব পাৰে। মানে আমাৰ দোকান আছে। দোকান মানে কিহৰ দোকান? তুমি মালিক নি? দোকান মানে আৰু গেলামালৰ দোকান। মালিক এতিয়াই হোৱাগে নাই বাৰু, মালিকৰ পুতেক হৈ আছো। এদিন ময়ে মালিক হ'মগেচোন। হৈছে কিবা চাকৰি বাকৰিৰ কাৰণে লাগিছা নাই? এতিয়াতো অসম চৰকাৰে ধেৰ চাকৰি দিছে ল'ৰা ছোৱালী। আপোনাক কি ক'ম আৰু, চাকৰিৰ কাৰণে আকৌ যিমানহে কষ্ট কৰিব লাগে। আমাৰ ঘৰত আকৌ মই এটাই ল'ৰা নহয় জানো, মাহঁতে মোক অকনো কষ্ট কৰিবই নিদিয়ে। সেই এতিয়া সেই পুলিচৰ ইণ্টাৰভিউ হৈ যোৱা নাই জানো, পুলিচৰ ইণ্টাৰভিউৰ কাৰণে দৌৰিবলৈ বুলি ফিল্ডলৈ যাওঁ। আমাৰ মায়ে আকৌ নপঠিয়াই নহয় মোক, একদম কয় বোলে তই বোলে সেই এখন কষ্ট কৰি মৰিব নালাগে, দোকান আছে দোকানতে বহি থাক। এইটো আৰু কেনেকুৱা কথা? চাকৰি এটাৰ কাৰণে মানুহে কিমান পৰি মৰি লাগিছে, তোমাক আকৌ সেই ফিল্ডলৈ যাবই নিদিয়ে হেনো কষ্ট পাব বুলি। ঘৰখনৰ এটা ল'ৰা যে মোক বৰ ভৰমত ডাঙৰ দীঘল কৰিছে। চাকৰি কথা ক'লে মায়ে কয় হেৰি বোলে মাটি বাৰী এইবোৰ দোকান চোকান চব তোৰে হ'ব পিছত, তই কিয় চাকৰি কৰি মৰিব লাগে, তেনেকৈ নালাগে খাওঁ সেইবুলিয়ে কয়। আমাৰো এজনী ছোৱালী, পিছে সেনেকুৱা নহয় বাৰু, মৰম কৰিলেও কৰিম, খং উঠিলে গালিও পাৰিম, পিটনি দিম, চব কৰিম। তোমালোকৰ ঘৰৰ ৰিমঝিমৰ কথা জানে নাই? মই আকৌ কালিহে গম পাইছোঁ। এই কওঁতে খঙতে মোৰ মাথা বেগে গৰম হৈ গৈছে। এতিয়া মোক ভালকৈ দুপিটামান দিলোহেঁতেন কালি। তাই যে মনে মনে এইখন কৰি আছে, সপোনতো ভবা নাছিলোঁ মই। ঘৰত কথাটো জনোৱা হোৱা নাই বাৰু, কিন্তু দুই এদিনতে জনাম। জানেই নহয় মোৰ কথা ঘৰত অলপো নেপেলায়। মানে ৰিমঝিমৰ কথা কৈছোঁ, ৰিমঝিমে মোৰ কথা চব জানেতো। সাধুকা, তই ইমান ডাউন হৈ কি হ'ল দিছ মানুহটো? নহয় বোপাৰা, মই বিয়া নাপাতো বুলি সিদ্ধান্তটো লৈ ভালেই কৰিছিলোঁ। তাৰ মাজতে কিনো মায়া মোৰ জাগিলে, আকৌ এই বিয়া পাতিবলৈ ছোৱালীখন চাই মই এনে বেয়াহে কৰিছোঁ, বুজিছনে? তই সেই বিয়া নাপাতো বুলি সিদ্ধান্তটো লৈহে বেয়া কাম কৰিছিলি। যিখিনি সময়ত তই বিয়া পাতিব লাগিছিলে সেইখিনি সময়তে তই এনেকুৱা সিদ্ধান্ত লৈ বহি আছ। আৰু এতিয়াও অৱশ্যে দেৰি হোৱা নাই, হৈ যাব তোৰ কাম। কি কাম হ'ব? ৰিজেকশ্যনৰ ওপৰত ৰিজেকশ্যন। আৰু নোৱাৰো মানে মই আৰু একো নকওঁ আৰু দেই। মই সেই আগৰ সিদ্ধান্ততে অটল এবাৰ। সেইয়া খানুকাই, তোক মই কৈছো নে ইমান ডাউন হৈ নিদিবি। এইবাৰ দায়িত্ব মই লৈছোঁ। কোনে লৈছে দেখিছ নহয়? বোপাৰাম। এই বোপাৰামে কিন্তু দায়িত্ব লৈ এৰি দিয়া পকত নহয়। তই তেনেকে ক'লে ভালেই লাগি যায় বাৰু, খালি মই যোৱাৰ আগতে তই মোৰ বয়সৰ কথা কৈ থৈ আহিবি, নহ'লে এনেকে গৈ আকৌ ৰিজেকশ্যন হ'বলৈ বেয়া লাগে দেচোন। হ'ব দে, তই চিন্তা নকৰিবি। ছোৱালী এজনী অৱশ্যে আছে, বয়সটো অলপমান হৈছে বাৰু, নোহোৱাও নহয়। সৰু ছোৱালীও তোক নিদিয়ে নহয়, তাইকে কথাটো কৈ চাওঁ নি? যি কৰ কৰ, খালি বেছি বয়সৰ ছোৱালীও নাচাবি আৰু। হ'ব দে, কাম হৈ যাব। তই মুঠতে আকৌ ছোৱালী চাবলৈ ৰেডি হৈ থাক। পেটুলি বাই ঘৰলৈ এইকেইদিন ইমান নতুন আলহী ক'ৰ পৰানো আহিছে, কিহলে বা আহিছে? ৰিমঝিমৰ আকৌ কিবা বিয়া চিয়া কথা চলিছে নেকি? যাওঁচোন সুধি আহোঁগে। সেইজনী আকৌ যি পেটকুলি, কথা উলিয়াব নোৱাৰি নহয় পেটৰ পৰা। এই ল'ৰাটোকে সুধি চাওঁ নেকি? অ ভাইটি গ'লগৈ নহয় আকৌ মৰাটো। ঐ পেটুলি বাই আছে নাই ঘৰত? পেটুলি বাই আইঐ, পেটুলি বাইজনীলে চাচোন কেনেকে আলহী বিলহীকে বহি আছে। ইমান চিঞৰিছো, মাত এষাৰো লগোৱা নাই। আহ পদুমী বহি শুনা নাই তই কেতিয়ানো মাতিলি? সেই তহঁতৰ ঘৰত আজিকালি বৰ নতুন আলহী দেখিছো যে এইকেইদিন, কিবা ৰিমঝিমৰ বিয়া চিয়া দিবলৈ চা নি? সেই এইজনী কিনো কথাবোৰ কয়? ক'ত ৰিমঝিমৰ বিয়া দিব ল'লো? সেই আজি হয় ল'ৰাটো সেই ৰিমঝিমৰ লগৰ, তহঁতৰ পৰা যে ৰক্ষা নাই একদম। মই সুধিছোহে লগৰ নি? আনুকালেচোন দেখা নাই। আনুকালে নাহে আকৌ, আজি আহিছে। বেলেগৰ ছোৱালী নিচিনা নহয় নহয় আমাৰ ৰিমঝিম। হ'ব দেখিম নহয় লগৰ নে কোন। এতিয়া মিছা কথা ক'লে কি হ'ব, পিছত এনেও গম পাম এদিন। আইও এইজনী কথা এখন শুন যে, ৰিমঝিমে বিয়া পাতিলে তহঁতি চবেই গম পাবি ৰিমঝিমে কালে বিয়া পাতে। লগৰ ল'ৰা এটা নাহিব নেকি? পেটুলি বাইজনী এজনী কম পেট বুলি নহয়তো, কথা এটা নোলায় পেটৰ পৰা। দেখিম নহয় লগৰে নে কোন।